Hi students, this is Learn the Skill. তো ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম তোমালোকৰ 30 তাৰিখৰ পৰা আছে। তো 30 তাৰিখৰ পৰা বেছি দিন নাই, আজিতো তোমালোকৰ 19 নে 20 তাৰিখ হ'লেই। তো তোমালোকৰ বেছি দিন নাই, তো তোমালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিব হ'ল। তো আই গেছ সকলোৱে পঢ়া ষ্টাৰ্ট কৰিছা, যিসকলে কৰা নাই ষ্টাৰ্ট কৰা, কাৰণ বেছি সময় নাই, ঠিক আছে। তো আমি যেতিয়া পৰীক্ষা দিবলৈ যাম তাৰ আগত আমি কিছুমান বস্তু জনাৰ প্ৰয়োজন, কিয়নো সেইখিনি বস্তু নাজানিলে তোমালোকে যদি গোটেইকেইটা আনচাৰ কৰি থৈ আহা তেতিয়াও মাৰ্কছ নোপোৱা। এইটো বহুতবাৰ হৈছে, সেইটো বহুত ষ্টুডেণ্টে গম নাপায়, টিচাৰেও নকয়, ঠিক আছে, জানে বুলি ভাবি লয় টিচাৰে। তো সেইকাৰণে মই তোমালোকক বস্তুটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। টপিকটো হৈছে কুৱেশ্যন পেপাৰ তোমালোকে কেনেকৈ এটেম্প কৰিবা। এইটো নৰ্মেলি সহজ যে সকলোৱে জানে, কিন্তু বাট যিটো আছটো পেপাৰ তাৰ হেৰিটো কেনেকুৱা, কেনেকৈ তুমি এটেম্প কৰিব লাগিব, কি এটেম্প কৰিব নোৱাৰা, তো সেইখিনি আমি চাই লওঁ আহা। তো ফাৰ্ষ্ট তুমি এখন যদি পেপাৰ চোৱা, যাৰ ওচৰত পেপাৰ আছে তেওঁলোকে চাই ল'ব পাৰা, আৰু যাৰ ওচৰত পেপাৰ নাই তোমালোকে পেপাৰখিনি কালেক্ট কৰা, ঠিক আছে। যি পেপাৰ হেৰি কৰিছা তাৰপৰাই পেপাৰ মেক্সিমাম পাছিং মাৰ্কছটো পাই যাবা তোমালোকে। চ' মই গেৰাণ্টি দি ক'ব নোৱাৰোঁ, ঠিক আছে, যে পাবাই বুলি, বাট জেনেৰেলি পাই যায়। একেখিনি কুৱেশ্যনৰ সেইখিনি কুৱেশ্যনৰ আধাৰতে তোমালোকৰ কুৱেশ্যন ৰিপিট হয়। যিখিনি কুৱেশ্যন আহে সেইখিনি টপিককেইটা যদি তোমালোকে চাই যোৱা ন, তোমালোকে পাছিং মাৰ্কছটো পাই যাবা, ঠিক আছে, যদি তোমালোকৰ কনচেপ্ট থাকে। তো পেপাৰখিনি কালেক্ট কৰিলা, যদি ছিনিয়ৰৰ পৰা পোৱা নাই দেন মোক ক'বা, যদি 10 rupees এটা দি দিয়া, মই গোটেই পেপাৰখিনি ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমৰ গোটেইখিনি পঠাই দিব পাৰিম। তো ফাৰ্ষ্ট তোমালোকে পেপাৰখন চাবা। পেপাৰখন চোৱাৰ পিছত তাত কি হ'ব, ফাৰ্ষ্ট 10টা MCQ থাকিব। কুৱেশ্যন নাম্বাৰ 1 থাকিব, 1ৰ 1, 2, 3, 4কৈ এনেকৈ 10টা MCQ থাকিব, ঠিক আছে। এই MCQ কেইটা তোমালোকে গোটেইকেইটা মাষ্ট এটেম্প কৰিবই লাগিব, ঠিক আছে। মানে তোমালোকে বোলে ইয়াৰে 8টা কৰিলে হ'ব সেইটো নহয়, গোটেই 10টা এটেম্প কৰিব লাগিব, ঠিক আছে। তোমাৰ নোৱাৰাটো বেলেগ কথা হা, বাট 10টা এটেম্প কৰিবই লাগিব, কম্পালচৰি এইটো। দেন তোমালোকৰ যিটো পাৰ্ট বি থাকিব, পাৰ্ট এ হৈছে MCQ, পাৰ্ট বি থাকিব, তাত তোমালোকৰ টোটেল নাম্বাৰ অফ কুৱেশ্যন থাকিব 8টা, ঠিক আছে। মই কৈ আছোঁ বুজি যাবা, যাৰ ওচৰত পেপাৰ আছে তেওঁলোকে বুজি পাইছে। 8টা টোটেল নাম্বাৰ অফ কুৱেশ্যন থাকিব। 8টাৰ ছাপ'জ 1 to 2 হৈ গ'ল, দেন 2 আহিলে, 2ৰ ABC 3টা আহিব, দেন 3ৰ ABC 3টা আহিব, দেন 4ৰ ABC, এনেকৈ 8লৈকে ABC আহিব, বুজি পালা, ঠিক আছে। এতিয়া তোমালোকৰ কুৱেশ্যন পেপাৰখনত লিখা থাকিব এটেম্প কুৱেশ্যন নাম্বাৰ 1 অফ পাৰ্ট এ এণ্ড এনি 5 ফ্ৰম দ্য পাৰ্ট বি, ঠিক আছে। পাৰ্ট বি এনি 5 এটেম্প কৰিব কৈছে। তো এনি 5টোৱে তোমালোকক এইটো বুজোৱা নাই যে তুমি 2 নম্বৰ এ এটা কৰিলা, 3 নম্বৰ বি কৰিলা, 4 নম্বৰ বি আৰু চি কৰিলা, 5 নম্বৰ এ আৰু ডি কৰিলা, এ আৰু চি কৰিলা, দেন 6 নম্বৰৰ এনেকৈ গোটেইকেইটা এফালৰ পৰা যদি তুমি কৰি যোৱা, দেন তোমালোকে মাৰ্কছ নাপাবা। কিয় নাপাবা, কাৰণ তোমালোকক কৈছে এটেম্প এনি 5, ঠিক আছে। মিনছ তোমালোকৰ এটা কুৱেশ্যন নাম্বাৰ 2ত 3টা যে কুৱেশ্যন আছে, সেই 3টা কুৱেশ্যনে কেৰি কৰিব 12 মাৰ্কছ, ঠিক আছে। 12 মাৰ্কছ, তো 5টা কুৱেশ্যন 5 বাৰ 60, 60 মাৰ্কছ। এণ্ড আনাডাৰ এটা MCQ আছিলে, তো 70 মাৰ্কছৰ তোমালোকৰ পেপাৰ হ'ল, ঠিক আছে। যেতিয়া তোমাক ক'ব ট্ৰাই এনি 5, এটেম্প এনি 5, তো তুমি যদি এটেম্প কৰা কুৱেশ্যন নাম্বাৰ 2, কুৱেশ্যন নাম্বাৰ 2 3টা, দেন কুৱেশ্যন নাম্বাৰ 3 কৰিলা 3টা, দেন কুৱেশ্যন নাম্বাৰ 4 কৰিলা 3টা, দেন কুৱেশ্যন নাম্বাৰ 5 কৰিলা 3টা, কুৱেশ্যন নাম্বাৰ 6 কৰিলা 3টা, 7 আৰু 8 তুমি তাতছে কৰিব নোৱাৰা। যদি ছাপ'জ তুমি কুৱেশ্যন নাম্বাৰ 3 2টা কুৱেশ্যন পৰা নাই, কুৱেশ্যন নাম্বাৰ 4ৰ 2টা কুৱেশ্যন পৰা নাই, বাট কুৱেশ্যন নাম্বাৰ 7 আৰু 8ৰ তুমি এটা কুৱেশ্যন পাৰি আছা, তো তুমি সেইকেইটা লিখি থৈ আহিব নোৱাৰা, তুমি মাৰ্কছ নাপাবা, ঠিক আছে। যদি এটেম্প 5 বুলি কৈছে, তুমি 5টা এটেম্প কৰিব লাগিব। আৰু যদি তুমি সেইটো ভুল কৰি পেলাই এনেকুৱা কৰা যে এফালৰ পৰা লিখি গৈ আছা, কুৱেশ্যন নাম্বাৰ 7 আৰু 8টো ছাপ'জ তুমি ইজি পাইছা, তুমি কৰিম বুলি ভাবিলা, কৰিলা, এটা কুৱেশ্যন কৰিলা, আৰু কুৱেশ্যন নাম্বাৰ 2টো যেনিবা তুমি 2টা কুৱেশ্যন পাৰা, সেই 2টা কুৱেশ্যন তুমি লাষ্টত লিখিলা, তো সেই 2টা কুৱেশ্যনৰ মাৰ্কছটো তোমালোকে নোপোৱা। কাৰণ এনি 5 তুমি চিৰিয়েলি যাব, প্ৰথম 5টা যেতিয়া তোমাৰ চিৰিয়েলি থাকিব, দেন সেইকেইটা চাব, পিছৰকেইটা নাচায়, ঠিক আছে। তো এই ডাউটটো মই ক্লিয়াৰ কৰি দিছোঁ, কাৰণ লাষ্ট টাইম এনেকুৱাত বহুতৰ হৈছিল যে গোটেই এফালৰ পৰা গোটেইখিনি এটেম্প কৰি গৈছে, লাষ্টত গৈ পেলাই পিছৰ যিখিনি মাৰ্কছ আছে তো সেইখিনি নোপোৱা হৈ গৈছে।
বুজি পাইছা? তো এইটো ভুল কেতিয়াও নকৰিবা। আৰু এতিয়া কুৱেশ্যন আহিলে তোমাৰ পাছিং মাৰ্কছ কিমান? তোমাৰ 70 মাৰ্কছৰ পেপাৰ, পাছিং মাৰ্কছ তোমাৰ 28, ঠিক আছে? 40% হয়, 28 মান হ'ব তোমালোকৰ পাছিং মাৰ্কছ। তো 28, তো পেপাৰখন এটলিষ্ট বুলি যদি কওঁ 40 to 45 মাৰ্কছ এটেম্প কৰিবলৈ চাবা, ঠিক আছে? কিছুমানে ভাবে 30 যেনে তেনে পাই গ'লে হৈ যাব, বাট 40 to 45 এটেম্প কৰিব চাবা, ছেফ স্ক'ৰ থাকিবা তেতিয়া, ঠিক আছে? তো এইটোৱে আছিলে। তো বুজি পাইছানে চাবা, যাৰ ওচৰত পেপাৰ আছে তেওঁলোকে বুজি পাইছা, ঠিক আছে? আৰু যাৰ ওচৰত পেপাৰ নাই তোমালোকে প্লিজ ছিনিয়ৰৰ পৰা কালেক্ট কৰি লোৱা, কাৰণ লাষ্ট ইয়েৰৰ পেপাৰ তোমালোকৰ কাৰণে বহুত হেল্পফুল হ'ব, ঠিক আছে? এণ্ড সেয়াই। আৰু প্ৰত্যেকটো কুৱেশ্যন, ছাপ'জ কুৱেশ্যন নম্বৰ 2 যদি মডিউল 1ৰ পৰা আহে, গোটেইকেইটা কুৱেশ্যন মডিউল 1ৰ পৰাই আহিব। কুৱেশ্যন নম্বৰ 3 যদি মডিউল 2 পৰা আহে, ABC গোটেইকেইটা মডিউল 3 পৰাই আহিব। এইটো এটা কথা আছে। তো যদি তুমি বিচাৰা দেন তোমালোকে কোনোবা এটা মডিউল স্কিপ কৰিব পাৰা, ঠিক আছে? কাৰোবাৰ যদি পঢ়ি হোৱা নাই তো এটা মডিউল স্কিপ কৰিব পাৰা, বাট এনেকুৱাকৈ স্কিপ কৰিব লাগিব বাকী গোটেইকেইটা মডিউল তোমালোকে 100% পাৰা, ঠিক আছে? যাতে যিকোনো কুৱেশ্যন আহক তোমালোকে 100% পাৰা। তো তেতিয়া এটা মডিউল তোমালোকে স্কিপ কৰিব পাৰা। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ বুজি পাইছা। তো কিবা ডাউট থাকিলে মোক সুধিবা, আৰু পেপাৰ লাগিলে মোক মেইল কৰি দিবা, ঠিক আছে? তো থেংক ইউ ছ' মাছ।